নমস্কাৰ সকলোকে পুনৰবাৰ এক্সিয়া আইএছ একাডেমীলৈ স্বাগতম জনাইছো। ধাৰাবাহিকতা অব্যাহত ৰাখি আজিও আমি আপোনালোকৰ ওচৰলৈ নিউজ পেপাৰ এনালিসিস খিনি লৈ আহিছো। চাওঁচোন আহক আজি কি ইম্পৰ্টেন্ট আৰ্টিকলছ আছে। ওকে সো গতিকে ইয়াৰ আগতে আমি কৈ থব বিচাৰিছো যে আহিবলগীয়া এপিএসসি আৰু ইউপিএসসি কাৰণে বহুত অনলাইন এণ্ড অফলাইন প্লেটফৰ্মত আমি ক্ৰেছ কোৰ্স আৰু ফাউণ্ডেশ্যনেল কোৰ্স দি থকা হৈছে আৰু তাৰ লগত এইখিনি ফিচাৰ্স খিনি আমি প্ৰভাইড কৰা গৈছে আৰু ইয়াৰ লগত যদি আপোনালোকে কিবা কন্টেক্ট কৰিব বিচাৰে for further inquiry you please proceed with this contacting with this number ঠিক আছে okay next যদি আমি চাও যে first article about the PK Mishra who is a current principal secretary to prime minister তো গতিকে প্ৰধানমন্ত্ৰী এখেত মানে প্ৰিন্সিপাল সেক্ৰেটাৰী হয় আৰু তেখেতে এটা খুব ধুনীয়া কথা কৈছে যে এনি পলিসি ফৰ্মুলেশন মাস্ট ফেক্টৰ ইন আনসাৰ্টেনিটি সো গতিকে সদায় আমি আনসাৰ্টেনিটিটোক এজ এ ফেক্টৰ হিচাপে মানি লৈ পেলাই আমি এটা পলিসি বনাব লাগে আৰু তাতকো ইম্পৰ্টেন্ট কথা কি যে তেওঁ এটা সাজেশন দিছে আৰু তেওঁ এটা টার্ম ইউজ কৰিছে এই টার্মটোৰ ওপৰত আপোনালোকে দখল আনিব লাগিব তেতিয়া কি হ'ব আপোনালোকে এই টার্মটো ইউজ কৰিব পাৰিব এন্ড দ্যাট টার্ম ইজ এন্টি ফ্ৰেজাইল ঠিক আছে সো গতিকে তেওঁ কি কৈছে যে পিকে মিশ্ৰ দ্য প্ৰিন্সিপাল সেক্ৰেটাৰী টু দ্য প্ৰাইম মিনিষ্টাৰ এমফেসাইজ জোৰ দিছে কিহত that India must create anti-fragile system and not merely focus on resilient one. Okay, so গতিকে এইটো এটা নতুন এটা কনসেপ্ট আহিলে যে what is মানে কি যদি আমি চাবলৈ যাও যে এন্টি ফ্ৰেজাইল মানে কি ঠিক আছে সো গতিকে এইটো কথা আপোনালোকে জানিব লাগিব যে এন্টি ফ্ৰেজাইল টো কি বস্তু হয় সো ইয়াত যদি আমি চাও যে দেখিম যে কি আছে যে দুটা দুটা কন্ডিশন আছে সো প্ৰথমতে কথাটো হৈছে কি যেটো আমি এন্টি ফ্ৰেজাইল বুলি কম তাক আমি কি বুলি কম what is anti fragile okay okay so গতিকে এটা হৈছে robust হয়নে নহয় সো robust বা resilient সো গতিকে resilient যেটো আছে সো গতিকে resilient মানে হৈছে যে কিবা এটা যদি ড্যামেজ আহিছে সেই ড্যামেজটো প্ৰভাৱটো বেছিকে নপৰা ঠিক আছে সো গতিকে ড্যামেজটোক আমি কি কৰিম অকমান স্তম্ভিত কৰিম বা অকমান মিনিমাইজ কৰিম দ্যাট ইজ কল্ড এ ৰিজিলিয়েন্ট বা এটা যদি আমি ইনফ্ৰাষ্ট্ৰাকচাৰটো ৰিজিলিয়েন্ট কৰিব লাগে আমাৰ ইকনমিটো ৰিজিলিয়েন্ট কৰিব লাগে আৰু এটা কনসেপ্ট এটা আছে কি যে ধৰিলক আমি ইয়াত যেটো কৈছে যে এন্টি ফ্ৰেজাইল ঠিক আছে এন্টি ফ্ৰেজাইল ওকে সো গতিকে এই যেটো টার্ম এই টার্মটো এজন খুব ইম্পর্টেন্ট ম্যাথমেটিশিয়ানে দিছিলে তেওঁৰ নামটো হৈছে তালেব ঠিক আছে নাসিম তালেব ওকে সো গতিকে নাসিম তালেব নামৰ এজন খুব ইম্পর্টেন্ট ম্যাথমেটিশিয়ান এন্ড হি ইজ অলসো এন ইকোনমিস্ট তেওঁ এই টার্মটো দিছিলে ঠিক আছে সো গতিকে এইটো মতে কি যে যেতিয়া ধৰিলক ভলেটিলিটি আহিব ভলেটিলিটি মানে আনসাৰ্টেনিটি সো গতিকে ভলেটিলিটি যেতিয়া আহিব এটা সিস্টেমত তেতিয়া যদি এই সিস্টেমটো এন্টি ফ্ৰেজাইল হয় তেতিয়ালে কি হৈ যাব নট অনলি যে ইয়াত ড্যামেজটো নহব তেনেকুৱা নহয় যে যদি এটা সিস্টেম এন্টি ফ্ৰেজাইল হয় তেতিয়ালে whenever it face volatility it great strengthen সো গতিকে ই তেতিয়া হেল কি হ'ব যে ই strengthen বেছি শক্তিশালীহে হৈ উঠিব সো যেতিয়া বিপদ আহিব সো গতিকে ওয়ার্ল্ড অর্ডার যদি এটা ধৰিলক মানে এতিয়া কি হৈছে যে ওয়ার্ল্ড অর্ডারটো বেছিকে ভলেটাইল হৈছে বা ওয়ার্ল্ড অর্ডারটো কি হৈছে যে খুব বেছি আনসার্টেনিটি আহিছে সো যদি আমি ইকনমিটো রোবাস্ট কৰো ৰিজিলিয়েন্ট কৰো তেতিয়ালে তাত ড্যামেজেস কম হ'ব ঠিক আছে সো গতিকে এতিয়া ধৰিলক এনেকুৱা হয় যে ওয়ার্ল্ডত এতিয়া আনসার্টেনিটি হোৱাৰ কাৰণে ধৰি লৈছো যে আগতে যেটো ইকনমি ধৰিলক 6 to 7% আছিল গ্ৰোথ সেইটো এতিয়া কমি পেলা আমি দেখিছো যে 5 to 6% হৈছে সো গতিকে এটুক আমি কম যে ৰিজিলিয়েন্ট ইকনমি হয় সো গতিকে কেলে কাৰণ কি বেলেগ বেলেগ কান্ট্ৰিত আমি দেখিছো যে 6 to 7% গ্ৰোথ হোৱা কান্ট্ৰি বিলাকে এটা 3 to 4% লৈকে কি হৈছে কমি গৈছে সো গতিকে এটা ভলেটিলিটি আহিছে এটা আনসাৰ্টেনিটি আহিছে সো আনসাৰ্টেনিটিটো অহাৰ কাৰণে নরমালি 3 to 4% লৈকে ইকনমিক স্লো ডাউন হৈছে কিন্তু ইন্ডিয়ান ইকনমিটো ৰিজিলিয়েন্ট হোৱাৰ কাৰণে 5 to 6% তে কি হৈছে মেনেজ কৰিব পাৰিছে সো গতিকে তাক আমি কি বুলি কম রোবাস্ট এটা ইকনমি বুলি কম ঠিক আছে কিন্তু ইয়াত নাসিম তালেবে এটা ধুনীয়া কনসেপ্ট দিছে দ্যাট কনসেপ্ট ইজ কল্ড এন্টি ফ্ৰেজাইল সো গতিকে এনেকুৱা যদি ভলেটাইলিটি হয় বা খুব যদি ধৰক আনসাৰ্টেনিটি হয় তেতিয়ালে নরমালি ইকনমিটো স্লো ডাউন হ'ব লাগিছিলে কিন্তু ইন্ডিয়ান ইকনমিটো অন দ্যাট ফেজ নরমালি 6 to 7% গ্ৰোথ আছিল কিন্তু এতিয়া কি হৈ যাব হি 7 to 8% গ্ৰোথ হ'ব ইন দা ফেজ অফ ভলেটিলিটি সো গতিকে যেতিয়া আমাৰ আনসাৰ্টেনিটি আহিব তেতিয়া হলে এন্টি ফ্ৰেজাইল সিস্টেমটো বেছি স্ট্ৰেংথেনেন হৈ যাব আৰু ৰবাস্ট বা ৰিজিলিয়েন্ট সিস্টেমটো তাক এই ড্যামেজটো উইথষ্টেন্ড কৰিব পাৰিব বুজি পাইছে সো গতিকে এইটোতকৈ এইটো এটা সুপিৰিয়ৰ কনসেপ্ট হয় বুজি পালে সো গতিকে এতিয়া পিকে মিশ্ৰ এটা খুব ধুনীয়া এটা টাৰ্ম কৈছে যে আমাৰ ইকনমিটো ইন্ডিয়ান ইকনমিটো অকল ৰবাস্ট বা ৰিজিলিয়েন্ট কৰিলে নহব we have to make a shift
to make our economy anti-fragile ঠিক আছে ওকে সো গতিকে এই কথাবিলাক আপোনালোকে মেইনছত লিখিব কাৰণ কি এনেকুৱা ধৰক টাৰ্ম বিলাকে আপোনালোকৰ যিটো আনসাৰ আছে ন সেই আনসাৰটো ওয়েটটো বঢ়াই দিব বুজি পালে ওকে সো গতিকে আমি লেটস মুভ আহেড ইয়াত যদি আমি চাও তেতিয়াহলে দেখিম ওকে এক সেকেন্ড ওকে সো ইয়াত আমি দেখিছো যে ইভলিউশন অফ পলিসি ফৰ্মুলেশন সো আগতে পলিসি ফৰ্মুলেশনটো কেনেকুৱা আছিলে আৰু আজিৰ দিনত কেনেকুৱা হৈছে সেইটোকে আমি ইয়াত দেখুৱাইছো ঠিক আছে সো গতিকে আগতে কি আছিলে সেন্ট্ৰেলাইজ আছিলে আমি দেখিছো যে প্লেনিং কমিশন আছিলে খুব বেছি সেন্ট্ৰেলাইজ আছিলে ইকনমিটো মানে প্লেনিংটো ঠিক তেনেকে ৰিএক্টিভ এপ্ৰোচ এটা আছিলে ঠিক আছে আৰু এতিয়া আজিৰ দিনত সেই বস্তুটো কি হৈ গৈছে যে এভিডেন্স বেসড হৈছে নীতি আয়োগ যেতিয়া আহি গ'ল ঠিক তেনেকে আউটকাম ওৰিয়েন্টেড হৈছে ঠিক আছে সো গতিকে আজিৰ দিনত সেইটোলে কনভাৰ্ট হৈছে কিন্তু আগতে এটো আছিলে এতিয়া এটো হৈছে সো গতিকে পিকে মিশ্ৰই আৰু ফাৰ্দাৰ আমাক কি কৈছে যে ৰিফৰ্ম কৰিব কাৰণে গাইড কৈছে আৰু কৈছে যে উই হ্যাভ টু মেক আৱাৰ সিস্টেম এন্টি ফ্ৰেজাইল ঠিক আছে সো গতিকে এটো খুব এটা ইম্পৰ্টেন্ট টাৰ্ম আপোনালোকক ইন্ট্ৰোডিউস কৰা গৈছে থ্ৰু দিস আৰ্টিকল সো গতিকে সেই পাৰ্টিকুলাৰ টপিকটোৰ লগত আমি গোটেই কনটেক্সটটো মিলাই দিছো যে ইউপিএসসি লগত লিংক কৰি দেখাইছো যে জিএস পেপাৰ 1 2 3 লগত আপোনালোকে কেনেকে এটো বস্তু সাঙুৰি পেলাই লিখিব পাৰিব ঠিক আছে নেক্সট যদি আমি চাও যে প্ৰত্যেকখন পেপাৰ লগত আমি ইভলিউশনটো সোশ্যাল ৰিফৰ্মটো এইখিনি আমি দেখুৱাই দিছো যে কিহৰ কাৰণে প্লেনিংটো দৰকাৰ হয় ঠিক আছে ওকে জিএস পেপাৰ 2 ৰিলেটেড যেটো গভৰ্নেন্স আছে আৰু গভৰ্নেন্সতে এটা টাৰ্ম আছে গুড গভৰ্নেন্স সো গতিকে গুড গভৰ্নেন্স লাগিলে কি হ'ব লাগিব যে ইফেক্টিভ এফিশিয়েন্ট হ'ব লাগিব সো গতিকে পলিসিটো যদি এন্টি ফ্ৰেজাইল হয় তেতিয়ালে হেতু মোৰ কি হ'ব ই টুৱাৰ্ডস গুড গভৰ্নেন্সৰ ফালে যাব ঠিক আছে সো গতিকে এইখিনি বস্তু আপোনালোকে চালে নেক্সট আমি জিএস পেপাৰ 3 ৰিলেটেড দেখিছো যে আফটাৰ পোষ্ট কোভিড আমি ইকনমিটো কি কৰিব লাগিব ৰিভাইভ কৰিব লাগিব কে শেপ ইকনমিটোক আমি গ্ৰোথ হলে নিব লাগিব সো গতিকে হেতু কাৰণে আমাক এই প্লেনিংটো খুব ইম্পৰ্টেন্ট হয় তাৰ কথা কলে আৰু এথিক্যাল পার্সপেক্টিভটো দি থোৱা গৈছে যে যদি গভৰ্নেন্স হয় গুড গভৰ্নেন্স যদি এথিক্যাল হয় এথিক্যাল গভৰ্নেন্স সো গতিকে এথিক্যাল গভৰ্নেন্স হ'ব হলে তাৰ ট্ৰান্সপাৰেন্সি একাউন্টেবিলিটি প্ৰভিটি এইবিলাক কোৱালিটিও ইনকৰ্পোৰেট কৰিব লাগিব বুজি পালে ওকে সো গতিকে নেক্সট আমি এসে টপিকটো চাইছো যে কেনেকে পলিসি মেকিং এ ধৰক বা এন্টি ফ্ৰেজাইল সিস্টেম এটা কেনেকে ধৰক আমাৰ ইন্ডিয়াৰ এটা ৰবাস্ট এজ ওয়েল এজ কম্প্ৰিহেনসিভ এন্ড সাস্টেইনেবল ডেভেলপমেন্টৰ ফালে লৈ যাব পাৰে যিটোৱে কি এচিভ কৰাবগে আমাক বিকশিত ভাৰতৰ টাৰ্গেটটো এচিভ কৰাবগে বাই 2047 সো গতিকে এনেকে আপোনালোকে ধুনিয়াকে কি কৰিব পাৰে বস্তুটো ফৰ্মুলেট কৰিব পাৰে সো গতিকে তাৰ কাৰণে আমি এটা ধুনিয়াকে আপোনালোকক এটা মডেল এটা আনসাৰ দেখুৱা গৈছে ওকে সো লেটস মুভ ahead Mr. Piyush Goyal to meet USTR ahead of tariff rollout. Okay, who is USTR? So গতিকে আমি হেতু দেখিছো USTR মানে আছে United States Trade Responsive. So গতিকে Trade Representative. ঠিক আছে? So গতিকে United States Trade Representative. Okay, so গতিকে তেওঁলোকক কি কৰিব লক কৰিব আৰু নেগোশিয়েট কৰিব যে তোমালোকে টাৰিফটো অকন কমকে লগাবা ঠিক আছে তেতিয়া আমাৰ ইয়াপা যিখিনি এক্সপোৰ্ট আছে সেইখিনি ইউএছ ৰ মাৰ্কেটত কম্পিটিটিভ হ'ব আৰু তেতিয়া কি হ'ব যে আমাৰ যিখিনি স্মল সেক্টৰ যিখিনি মানুহ আছে ন সেইখিনি গ্ৰোথ হ'ব ঠিক আছে বুজি পালে ফৰ এক্সাম্পল এমএসএমই ফৰ এক্সাম্পল মানে কোঅপাৰেটিভস ফৰ এক্সাম্পল সেলফ হেল্প গ্ৰুপস বুজি পালে ওকে সো সেইখিনি আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় সো ইভলিউশন অফ ইন্ডিয়া ইউএছ ট্ৰেড ৰিলেশনস এন্ড ফিউচাৰ পার্সপেক্টিভ সো আমি ইভলিউশনটো দেখুৱাইছো যে 1991 ৰ আগত কি আছিল তাৰ পিছত কি আছিল ঠিক আছে সো কেনেকে ইভলভ হল সো গতিকে আজিৰ দিনটো জানিব হলে আমি হিষ্ট্ৰীটো জানিব লাগিব প্ৰত্যেকটো টপিকৰ সো গতিকে ইয়াত প্ৰিলিমছৰ লগত লিংকেজ কৰি আমি দেখুৱাইছো যে ইকনমি জিওগ্ৰাফি কাৰেন্ট এফেয়াৰ্স বিআইকিউ প্ৰভাইড কৰা গৈছে ওকে নেক্সট যদি আমি চাও যে মেইনছৰ পার্সপেক্টিভত যদি চাও সো মেইনছৰ পার্সপেক্টিভত চালে আপুনি দেখিব যে এটো আপোনাৰ জিএস পেপাৰ 1 সোসাইটি ৰিলেটেডটো ইম্পৰ্টেন্ট হয় জিএস পেপাৰ 2 গভৰ্নেন্সৰ লগতো ইম্পৰ্টেন্ট হয় এন্ড জিএস পেপাৰ 3 অবভিয়াসলি তাত কিহৰ লগত মানে ইকনমিৰ লগতো ৰিলেটেড হ'ব পাৰে বুজি পালে ঠিক তেনেকে আমি কি দেখুৱাইছো যে জিএস পেপাৰ 3 ট্ৰেড ওয়াৰ্স এন্ড ইকনমিক ৰেজিলিয়েন্স যেটো আছে ঠিক তেনেকে ইম্প্যাক্ট অফ ইন্ডিয়ান ইন্ডাস্ট্ৰিজ কেখিনি আছে ঠিক আছে সাস্টেইনেবল এন্ড ট্ৰেড পলিসিজ ওকে সো নেক্সট যদি আমি চাও যে এথিক্যাল ডাইমেনশনস ৰিলেটেড টু দিস কোৱেশ্চন আমি সেইখিনিকো দিয়া গৈছে নেক্সট আমি এটা কি দিছো যে মডেল আপোনালোকক মেইনছৰ আনসাৰ এটা লিখি দেখাইছো যাতে আপোনালোকক হেল্পফুল ওকে সো গতিকে দুটা কোৱেশ্চন দিয়া দেখুৱা গৈছে যে ইণ্ডিয়াছ ৰোল ইন শেপিং গ্লোবাল ট্ৰেড পলিসিজ ওকে সো ইণ্ডিয়া কি ধৰক ৰোল প্লে কৰিব এইটো দিনত সো গতিকে ফিউচাৰ পার্সপেক্টিভ অন ইণ্ডিয়া ইউএছ ট্ৰেড সো গতিকে ইণ্ডিয়া ইউএছ ৰ ট্ৰেডটো ফিউচাৰলে কেনেকুৱা হ'ব সো গতিকে হেতু আমি দেখুৱাইছো ওকে লেটস মুভ ahead the blue ghost aces historic moon touchdown
for NASA. Okay, so গতিকে ইয়াত blue ghost after touching down on the moon with a special delivery of NASA on Sunday. Okay, so moon shoot এটা দেখুৱাইছে. So evolution of lunar exploration and a future perspective. So গতিকে lunar মানে moon. So গতিকে moonলে কি ধৰি লওক exploration গৈছে আৰু তাত কেনেকুৱা ধৰণৰ সাকসেস পাইছে তাকে আমি কি কৈছে দেখুৱা গৈছে. So গতিকে মানে কোল্ড ৱাৰ এৰাত কেনেকুৱা আছিলে, পোষ্ট কোল্ড ৱাৰ এৰাত কেনেকুৱা হ'ল, সোভিয়েট আৰু ধৰি লওক ইউনাইটেড ষ্টেটছৰ মাজত কেনেকুৱা ধৰণৰ এটা কম্পিটিশন হ'ল. ওকে, সো গতিকে তাৰ ক্ষেত্ৰত আমি দেখুৱা গৈছে. কাৰেণ্ট এফেয়াৰ্সটো আমি দেখুৱাইছো যে আজিৰ দিনত কেনেকুৱা ধৰণৰ ডেভেলপমেন্ট হৈছে আৰু ইয়াৰ লুনাৰ মিশনছ খিনিও দেখুৱা গৈছে যে ৰিচেন্টলি নাসাই মানে লঞ্চ কৰিছে. ঠিক আছে, নাসাস আৰ্টেমিস যিটো আছে. ওকে, সো গতিকে জেনাৰেল ষ্টাডিজ পেপাৰৰ কাৰণে আমি লিংক কৰি দেখুৱাইছো যে এই পাৰ্টিকুলাৰ টপিকটো কেনেকৈ আপোনালোকে হিষ্ট্ৰী পেপাৰ লগত লিংক কৰিব, ঠিক তেনেকৈ ইম্পেক্ট অফ সোসাইটি এণ্ড সাইন্টিফিক এডভান্সমেন্ট. সো গতিকে এতিয়া ধৰি লওক যিটো ধৰি লওক আমি মুনলে পঠাইছো বা বিভিন্ন ধৰণৰ ইছৰো বা নাসা হওক, সো এনেকুৱা যিবোৰ স্পেচ মিশন আছে সেই স্পেচ মিশন বিলাকে সোসাইটিত কি ইম্পেক্ট পেলাইছে তাক আমি এটা আভাস দিয়া গৈছে. ঠিক আছে, যাতে আপোনালোকৰ এটা বেলেগ এটা ডাইমেনশনতো আপোনালোকে চিন্তা কৰি এটা পইণ্ট ক্ৰিয়েট কৰিব পাৰে যিটো ইউনিক হ'ব আপোনালোকৰ. ওকে, সো গতিকে ইয়াত আমি ৰোল অফ স্পেচ এণ্ড এজেন্সিজ ইন প্ৰাইভেট কোম্পানীজ দেখুৱাইছো আমি, যিটো জিএছ পেপাৰ 2 লগত ৰিলেভেন্ট হয়. পিৱাইকিউ আমি দেখুৱাইছো. ঠিক আছে, সৰি, নেক্সট আমি জিএছ পেপাৰ 3 লগত ৰিলেভেন্ট কৰি দেখুৱাইছো এণ্ড অলসো প্ৰভাইডিং এন পিআইকিউ. ঠিক আছে, পিৱাইকিউ. নেক্সট আমি জিএছ 4 লগত দেখুৱাইছো যে এথিক্স, ইন্টিগ্ৰিটি আৰু এপ্টিটিউডৰ লগত এই যিটো পাৰ্টিকুলাৰ টপিক আছে স্পেচ এক্সপ্লৰেশ্যন তাক আমি কেনেকৈ ধৰি লওক সাঙুৰিব পাৰো যাতে আপোনালোকৰ ডাইভাৰ্সিফাই হয় গোটেই ধৰি লওক আপোনালোকৰ পাৰ্সপেক্টিভটো. ঠিক আছে, ওকে, সো গতিকে we are providing a main specific answer. ঠিক আছে, সো গতিকে তাত আমি ক্ৰিয়েট কৰি দেখুৱাইছো কেনেকৈ স্টেপ বাই স্টেপ আমি যাম. ঠিক তেনেকৈ আৰু এটা দেখুৱাইছো ইণ্ডিয়াছ ৰোল ইন ফিউচাৰ লুনাৰ এক্সপ্লৰেশ্যন. ঠিক আছে, সো গতিকে চন্দ্ৰয়ান 4ৰ কথা আমি কথা পাতি থকা হৈছে. ঠিক তেনেকৈ আমি যিটো জাপানৰ জাকসাল আৰু ইছৰোৰ লগত মিলি পেলাই আমি নতুন এটা আমি লঞ্চ কৰিবলৈ গৈছো, হয় নে নহয়. সো গতিকে যিটো লুপেক্স বুলি আমি নাম দিছো, হয় নে. সো গতিকে সেইটো ইণ্ডিয়া আৰু ধৰি লওক জাপানৰ লগত আমি কৰিছো. ওকে, সো নেক্সট যদি আমি চাওঁ যে ব্লো হট অৰ ব্লো কোল্ড. ওকে, সো গতিকে ইয়াত দেখুৱা গৈছে যে টু ইম্পৰ্টেন্ট ৱেল ট্ৰাষ্টেড মেজাৰ্স আৰ সেইং ডাইভাৰ্জেন্ট থিংস. ওকে, সো গতিকে হোৱাই, সো কিহৰ কাৰণে এইটো ধৰি লওক ডাইভাৰ্জেন্ট এটা ৱে এটা দেখুৱাইছে যে ইভলিউশন অফ ইকনমিক পলিচি আনসাৰ্টেনিটি এণ্ড ইটস ইমপ্লিকেশনস. সো গতিকে কেনেকৈ পলিচি আনসাৰ্টেনিটিটো আহিছে ইন ইকনমি আৰু তাৰ কি ইমপ্লিকেশনস আছে, যে আজিৰ দিনত ধৰি লওক ইকনমিটো কেনি যাব কি হ'ব কোনো লং টাৰ্ম প্ৰেডিকশন এটা কৰিব পৰা নাই. there is very much uncertainty over the market as well as in the other areas. তো সেইটো ওপৰত আমি কি দিছো এটা ইন্ট্ৰডাকশন দিছো যে ডাইভাৰজেন্স বিটুইন the high policy uncertainty and market stability. ঠিক আছে, সো গতিকে পলিচি আনসাৰ্টেনিটি আৰু মাৰ্কেট ষ্টেবিলিটিৰ মাজত যিটো ধৰি লওক আমি কন্ট্ৰাডিকশন দেখিছো সেইটোৰ ওপৰতে এই আৰ্টিকলটো ফোকাস কৰা গৈছে. নেক্সট প্ৰিলিমছ ওৰিয়েন্টেড কি ধৰি লওক ইয়াত ইম্পৰ্টেন্ট বস্তু আছে. ফৰ এক্সাম্পল ইণ্ডিয়ান ইকনমি, কাৰেণ্ট এফেয়াৰ্স এণ্ড পিৱাইকিউ ইয়াত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে সেইখিনি আমি চাবলৈ গৈছো. ঠিক তেনেকৈ জিএছ পেপাৰ 1, জিএছ পেপাৰ 2, জিএছ পেপাৰ 3 লগত both that topic wise as well as PYQ type আমি কি কৈছো প্ৰভাইড কৰা গৈছে. নেক্সট জিএছ পেপাৰ 3 আমি চাইছো why does new S&P 500 remain stable despite high EPUs. ঠিক আছে, সো গতিকে এইটো কিয় ধৰি লওক সেইটো ষ্টেবল হৈছে আৰু ইফালে কি হৈছে আমি আনসাৰ্টেনিটি দেখিছো পলিচি. ওকে, সো গতিকে ইয়াত এথিকেল পাৰ্সপেক্টিভটো দেখুৱা গৈছে যে কেনেকৈ ইকনমিক পলিচি মেকিঙত এথিক্সটো জড়িত হৈ আছে. সো নেক্সট আমি চাইছো যে কেনেকৈ আমাৰ এটা মেইনছৰ কুৱেশ্যন ইয়াত আহিব পাৰে আৰু সেই মেইনছৰ কুৱেশ্যনটো আমি কেনেকৈ ষ্টেপ বাই ষ্টেপ এড্ৰেছ কৰিব পাৰো উইথ এ কনক্লুজন. নেক্সট আমি আৰু এটা কুৱেশ্যন দেখুৱাইছো যে হাউ শুড ইণ্ডিয়া নেভিগেট গ্লোবেল ইকনমিক আনসাৰ্টেনিটি. সো গতিকে এইটো এটা প্ৰবেবল কুৱেশ্যন হ'ব পাৰে যে আজিৰ দিনত কি দেখিছো যে এন্টি ফ্ৰেজাইল চিষ্টেমটোৰ কথা কৈছে. কিয়? কাৰণ কি আজিৰ দিনত গ্লোবেলি আনসাৰ্টেনিটিটো বহুত বাঢ়ি গৈছে, হয় নে নহয়. সো গতিকে কোনে ভাবিছিলে যে USA এই ইউক্ৰেইন ৰাছিয়া ৱাৰখনত ৰাছিয়া পক্ষত মাত মাতিব, হয় নে নহয়. সো গতিকে এতিয়া কথাটো হৈছে যে অন দ্যাট পাৰ্টিকুলাৰ চিনেৰিঅ ইন্টাৰনেশ্যনেল চিনেৰিঅ বা গ্লোবেল চিনেৰিঅ অফ আনসাৰ্টেনিটি ইণ্ডিয়া কেনেকুৱা ৰোল প্লে কৰিব সেইখিনি আমি ধুনীয়াকে ইয়াত দেখুৱা গৈছে, বুজি পালে. সো নেক্সট ফিউচাৰ পাৰ্সপেক্টিভ এটা দেখুৱা গৈছে অফ দ্য গ্লোবেল ইকনমি, তাত শৰ্ট টাৰ্ম, মিডিয়াম টাৰ্ম এণ্ড লং টাৰ্মত আমি ডিভাইড কৰি দিয়া গৈছে. ওকে, সো গতিকে ডাউন টু আৰ্থ সুনিতা নাৰায়ণৰ এটা ধুনীয়া আৰ্টিকল আছে গেট দ্য ট্ৰানজিশন ৰাইট. ওকে, সো গতিকে ইয়াত কৈছে যে ইণ্ডিয়া ইজ about to transit each socio-economic developments and how this transition should be directed. So গতিকে তাৰ ওপৰত ধুনীয়াকৈ আৰ্টিকলটো দিছে যে evolution of India's
ক্লিন এনাৰ্জি ট্ৰানজিশন এণ্ড ফিউচাৰ পাৰ্সপেক্টিভ সো আজিৰ দিনত যেটো ইন্ডিয়াই ভাবিছে যে আমি কি কৰিম যে যেটো আমাৰ ফসিল ফুয়েল বেসড ইকোনমি আছে তাক আমি কি কৰিম ৰিনিউৱেবল এনাৰ্জি বেসড বা গ্ৰীণ ইকোনমিলে কনভাৰ্ট কৰিম সো এই যেটো ট্ৰানজিশন আছে সেই ট্ৰানজিশনটো কেনেকুৱা হ'বলৈ গৈ আছে আৰু তাৰ ফিউচাৰ পাৰ্সপেক্টিভ কি আছে তাত আমি প্ৰিলিমছ লিংকেজতকে দেখুৱাইছো যে ইণ্ডিয়ান ইকোনমি কাৰেন্ট এফেয়াৰ্स আৰু পিৱাইকিউ বেসড আমি বস্তুটো সেগ্ৰিগেট কৰি দেখুৱাইছো বুজি পাইলে নেক্সট আমি দেখুৱাইছো যে মেইনছৰ লগত আপোনালোকে কেনেকৈ এইটো বস্তু সাঙুৰিব পাৰে ইয়াত জিএস পেপাৰ 1 জিএস পেপাৰ 2 আৰু নেক্সট পেজত আমি জিএস পেপাৰ 3 কো ইয়াৰ লগত কি কৈছো কানেক্ট কৰিছো দেখিছে সো এইটো খুব ইম্পৰ্টেন্ট হয় আৰু ইয়াত কি চেলেঞ্জেস আছে অফ দা ৰিনিউৱেবল এনাৰ্জি ইমপ্লিমেন্টেশন সেইখিনি ইয়াত সাঙুৰা গৈছে মানে 360 ডিগ্ৰী আমি বস্তুটো চাইছো আৰু বহুত ক্ৰিটিক্যালি আমি এনালাইসিস কৰিছো যে নট অনলি পজিটিভ সাইড আর what are the challenges that we may face in about to this transition হয় না so in attempt to this transition so গতিকে সেইখিনি বস্তু দেখুৱা গৈছে আৰু নেক্সট আমি এথিক্যাল ডাইমেনশনটো দেখুৱা গৈছে কাৰণ কি এথিক্স ইজ এ ভেৰি ইম্পৰ্টেন্ট পেপাৰ ফৰ আৱাৰ মেইনছ so নেক্সট আমি এটা মেইনছ ওৰিয়েন্টেড কোৱেশ্চন এটা ডিসকাস কৰিছো যেটো আপোনালোকৰ হাউ ক্যান ইন্ডিয়া ওভাৰকাম চ্যালেঞ্জেস ইন ইটস ক্লিন এনাৰ্জি ট্ৰানজিশন so মানে কি যে আমি এটোটো চালো যে চ্যালেঞ্জেস কি আছিল এতিয়া আমি এই কোৱেশ্চনটো থ্ৰু দি এটো চাইছো যে হাউ উই ক্যান ওভাৰকাম দিস চ্যালেঞ্জেস মানে ওয়ে ফৰৱাৰ্ড বুজি পালে সো গতিকে এটো ডাইৰেক্ট নাহিলেও ইয়াৰ পৰা আপোনালোকে ওয়ে ফৰৱাৰ্ডটো এক্সট্ৰেক্ট কৰিবলৈ লিখিব পাৰে সো গতিকে সেইখিনি ইম্পৰ্টেন্ট হয় তাত সলিউশন খিনি প্ৰভাইড কৰা গৈছে মানে আমি ঠিক তেনেকৈ নেক্সট আৰ্টিকলটা লিখাইছো বা যে why is there a mismatch between installed renewable capacity and actual generation সো গতিকে আমি ধৰক ৰিনিউৱেবল এনাৰ্জিটো ইনষ্টল কৰিছো কিন্তু তাৰ পৰা হাৰ্নেস কৰিব পৰা নাই বা জেনাৰেট কৰিব পৰা নাই সো গতিকে এইটো এটা চ্যালেঞ্জ হয় না মেইন মিসম্যাচ হয় সো গতিকে আমি ধৰক এনি ইনষ্টল কৰিলে নহব না তাৰ পৰা আউটকামটো উলিয়াব লাগিব ওকে সো গতিকে তাৰ ওপৰত আমি ধুনিয়াকৈ এনালাইসিস কৰি দেখুৱাইছো যে কাৰেন্ট সিনাৰিওটো কি হৈছে এইটো ৰিগাৰ্ডিং আৰু ফিউচাৰ পাৰ্সপেক্টিভটো কি হ'বলৈ গৈ আছে হাউ ইন্ডিয়া শুড গাইড ইটস this transition of fossil fuel based economy to green energy at a short term medium term and long term দেখুৱাইছো okay so let's move ahead our children have told us a wonderful story okay so ইয়াৰ ওপৰত ধুনিয়া এটা আৰ্টিকল আছে যে ASER 2024 যেটো shows এটা সাৰ্ভে যেটো হয় তো সেই সাৰ্ভেটো আমি কি দেখিছো ASER মানে কি যে annual status of education report 2024 এটো এটা এনজিও উলিয়ায় হয় না তো তাত আমি কি দেখিছো যে it shows the government succeeded in minimizing covid impact on learning gaps so গতিকে আমি covid 19 এটা ডাঙৰ প্ৰভাৱৰ ভিতৰত এটো দেখিছিলো বা সোশ্যাল ইম্প্যাক্টৰ ভিতৰত এটো দেখিছিলো যে কেকৰ সময়ত কি হৈছিল লকডাউনৰ কাৰণে বা ভেৰিয়াছ ৰেষ্ট্ৰিকশনৰ কাৰণে তাত এডুকেশনাল গ্যাপ বহুত পৰি গৈছিল হয় না নহয় so গতিকে এতিয়া কি দেখুৱাইছে যে পোষ্ট কোভিড এৰাত গভৰ্নমেন্টৰ ৰিপিটেড ইনিশিয়েটিভৰ কাৰণে বা থৰো ইমপ্লিমেন্টেশন আৰু মনিটৰিংৰ কাৰণে কি হৈছে যে যেটো গ্যাপ আমি ক্ৰিয়েট কৰা গৈছিল ডিউ টু দিস কোভিড 19 কেটো এটিনিয়েট কৰিবৰ কাৰণে বা এড্ৰেছ কৰিবৰ কাৰণে সাকসেসফুল হৈছে so it is a very thumbs up outcome so next যদি আমি চাও যে rural kids are going better and government schools are teaching better than a low fee private school so এটো এটা ধুনিয়া এটা মেসেজ এটা গৈছে আৰু হেতু লগত আপোনালোকে গুণোৎসৱটো কথাও লিংক কৰি দিব পাৰে যে কিয় গভৰ্নমেন্ট স্কুল বিলাকে এটা ভাল পাৰফৰ্ম কৰিবলৈ লৈছে কাৰণ কি তাত আমি কি কৈছো ষ্ট্ৰিক্ট মনিটৰিং গুণোৎসৱ মানে কি মনিটৰিং ইভালুৱেচন হয়নে নহয় সো গতিকে আৰু সেই ইভালুৱেচনটো কেনেকৈ হৈছে আনবায়াস সো গতিকে এই যদি তেনেকৈ যদি আমি প্ৰত্যেক ডিপাৰ্টমেন্টত যদি এটো কৰো ন তেতিয়াহলে কি হ'ব যে এনেকুৱা ধৰণৰ আউটকাম পাব সো গতিকে আমি যেটো এটা আউটকাম আছিল ন হেতুকে আমি কি কৈছো যে কম্প্ৰিহেনসিভলি চাইছো সো তাৰ কাৰণে এতিয়া কি হৈছে যে আমাৰ যিখিনি হেলথ সেক্টৰ আছে ন তাতো গুণোৎসৱ কি হৈছে মানে গুণোৎসৱ আইডিয়াত এটা তাতো কি কৈছে যে মনিটৰিং এণ্ড মেজাৰিং এটা ইনিশিয়েটিভ বা পলিসি লোৱা গৈছে ওকে সো গতিকে এইটো ওপৰতে বেস কৰি পেলাই আমাৰ এই আৰ্টিকলটো আছে এইখিনিকে আমি ইউপিএসসি আৰু এপিএসসি লগত কেনেকৈ সাঙুৰ খাব সেইখিনিকে আপোনালোকক ডেমনস্ট্ৰেট কৰিবলৈ লৈছো সো গতিকে ইভলিউশন অফ ইণ্ডিয়াছ এডুকেশন সিস্টেম এণ্ড ফিউচাৰ পাৰ্সপেক্টিভ সো প্ৰথমতে আমি হিষ্টৰিকেলি দেখুৱাইছো যে কেনেকৈ ইভলভ হৈছে মেকলয় মিনিটৰ পৰা আদি কৰি আজিৰ দিনত এনইপি 2020 লৈকে গোটেই বস্তুখিনি ইয়াত আছে ঠিক আছে পোষ্ট কোভিডত কি ধৰক চ্যালেঞ্জেস আইছিলে কি ইম্প্যাক্ট পৰিছিলে সো জেনাৰেল ষ্টাডিজ পেপাৰ 1 ৰ লগত আমি লিংক কৰি দেখুৱাবলৈ তেনেকৈ দেখুৱাব লাগিব ঠিক তেনেকৈ জিএস পেপাৰ 2 লগত যদি লিখো তেতিয়াহলে আমি তেনেকৈ চাব লাগিব ওকে জিএস পেপাৰ 3 লগত যদি চাওঁছিল যে ইকোনমি সায়েন্স এণ্ড টেকনলজি সো তাত আমি দেখিছো যে ইনভেষ্টমেন্ট ইন হিউম্যান ক্যাপিটাল ঠিক আছে সো গতিকে এড টেক এআই লাৰ্নিং ঠিক আছে সো গতিকে ৰাইজ ইনিশিয়েটিভটো আছে আমাৰ ওকে সো গতিকে জিএস পেপাৰ 3 ethics integrity and aptitude উপৰত আমি চাইছো okay so the first question that is related to our means so that আমি চাইছো যে how can India sustain and improve its learning gains post ASER
2024 ওকে সো গতিকে ইয়াত আমি চাবলৈ গৈছো যে কেনেকে এনুৱেল ষ্টেটাস অফ এডুকেশ্যনেল ৰিপৰ্টৰ যিটো ষ্টেটাস আছে সেইটো পিছত আমি আৰু কেনেকৈ ইমপ্ৰুভ কৰিবলৈ আমাৰ স্কোপ আছে ঠিক আছে গতিকে সেইখিনি ধুনীয়াকৈ আমি চাইছো যে কেনেকে আমি দীক্ষা এআই পৰ্টেলটো ইউজ কৰিম okay so the next article আমি point to চাইছো বা question to discuss কৰিছো যে how can digital technology revolutionize India's education system so direct এটো আপোনালোকৰ question আহিব পাৰে ঠিক আছে so গতিকে prelims ত ইয়াত question আহিব পাৰে UPSC ত এবাৰ তেনেকুৱা ধৰণৰ question এটা আহিছিলে okay prelims ত next যদি আমি চাই ফিউচাৰ পার্সপেক্টিভ টু কি হবলৈ গৈছে ইয়াত শর্ট টার্ম মিডিয়াম টার্ম এন্ড লং টার্মত আমি বস্তুটো চাইছো okay so let's move ahead so revise India's investment treaty framework to attract FDI inflows so গতিকে আজিৰ দিনত আমি কি দেখিছো যে এটা নিউজ আহিছিলে so গতিকে নিউজ টু ডেভেলপমেন্টটো আপোনালোকে চাই থাকিব নিউজ পেপাৰ so গতিকে কোনবা দিনাখন দুদিন তিনদিনৰ আগত আমি এটো গম পাইছিলো যে ইন্ডিয়া পা এতিয়া কি হৈছে যে FDI খিনি উলাই গৈছে so গতিকে নেট FDI উলাইছে এনেকুৱা নহয় যে FDI অকল উলাই গৈছে ইয়ালে আহিছেও কিন্তু যদি 100 জন আহিছে ন বা 100 বিলিয়ন ডলাৰ যদি আহিছে 110 বিলিয়ন ডলাৰ উলাই গৈছে so গতিকে আমি নেট কি লিখিম যে ইয়াত সাম যে FDI টু নেট আউটফ্লো হৈছে so গতিকে দ্যাট ইজ এন ইস্যু হয়নে নহয় so গতিকে এদিন আমাক কি দিলে হিন্দুৱে যে ইস্যুটো কি হল হেতু দেখুৱালে সেকেন্ড দিনাখন আমি চালু যে FDI যদি উলাই গুছি যায় FDI যদি আউটফ্লো হয় so গতিকে সেই আউটফ্লোটোৰ কি ইম্প্যাক্ট পৰিব হয়নে নহয় so গতিকে ইম্প্যাক্টস খিনি আমি চালু so আজি আমাক কি দেখুৱালে যে এটো সলিউশনটো কি হ'ব লাগিব যে আমি ফ্ৰেমৱৰ্ক যিখিনি আমাৰ পলিসি আছিল বা ফ্ৰেমৱৰ্ক আছে সেইখিনি আমি কেনেকে চেঞ্জ কৰিম বা ৰিভাইজ কৰিম যাতে এই মানে FDI খিনি আৰু মানে আউটফ্লো নহয় পেলাই এট্ৰাক্ট কৰি পেলাই ইনফ্লো কৰিব পাও বুজি পালে সো গতিকে এতিয়া আমি হেতু কি চাবলৈ গৈছো সলিউশনটো চাবলৈ গৈছো বুজি পালে নে সো গতিকে এইটোৱে হৈছে কি যে ডেইলি নিউজ পেপাৰ পঢ়াৰ লাভটো হেতুৱে হয় সো আপোনালোকে গোটেই পিকচাৰখন গম পায় এদিন আপুনি নিউজটো গম পালে কোনবা দিনাখন তাৰ ইম্প্যাক্টটো দেখিলব আমি আজিৰ দিনত আমি দেখিছো যে কেনেকে আমি পলিসিটো ৰিভাইজ কৰিম যাতে FDI খিনি উলাই নগৈ ইন্ডিয়ালে ইনফ্লো হয় ঠিক আছে সো গতিকে এট্ৰাক্টেড হয় মানে সো গতিকে এইটো এটা সলিউশন হয় সো গতিকে এনেকে আমি কি কৰিছো হেকানে কনসিস্টেন্সিটো বহুত ইম্পৰ্টেন্ট হয় সো হেকানে XJIS Academy without a gap without celebrating any holiday we are providing newspaper analysis তাৰ মেইন যেটো ধৰিলক মানে কোৰ আইডিয়া সেইটো হৈছে এইটোৱে যে লুৱাসলি যাতে সেই কন্টিনিউটিটো মিস কৰিবলগিয়া নহয় বুজি পালে কাৰণ কি কন্টিনিউটিটো মিস কৰিলে আপোনালোকে একো কনটেক্সটো বুজি নাপাব বুজি পালে ওকে সো গতিকে ইন্ডিয়াজ ইনভেষ্টমেন্ট ট্ৰিটি ফ্ৰেমৱৰ্ক এন্ড ফৰেন ডাইৰেক্ট ইনভেষ্টমেন্ট পলিসি সো গতিকে ইয়াত আমি হেতু চাবলৈ গৈছো যে BIT এ কেনেকে ধৰিলক আমাক সহায় কৰিব বাইলেটাৰেল ইনভেষ্টমেন্ট ট্ৰিটি যিখন আছে ঠিক তেনেকে প্ৰিলিমছৰ লগত আমি লিংক কৰি দেখুৱাইছো যে ইন্ডিয়ান ইকোনমি কাৰেন্ট এফেয়াৰ্স অফ PYQ সো তাত আমাৰ এই পাৰ্টিকুলাৰ টপিকটো কেনেকে ৰেলেভেন্ট হয় ঠিক তেনেকে আমি জেনাৰেল ষ্টাডিজ পেপাৰ মেইনছৰ কাৰণে আমি দেখুৱাইছো সো গতিকে বোথ প্ৰিলিমছ এজ ওয়েল এজ মেইনছ আমি ইয়াত কি কৈছো সেই পাৰ্টিকুলাৰ টপিকটো লিংক কৰি দিছো নেক্সট যদি আমি চাও যে GS পেপাৰ 3 ইকোনমি ফাইনান্স ফাইনান্সিয়াল ৰিফৰ্ম এণ্ড FDI তাত আমি চাইছো যে কেনেকে FDI ত আমি কি কৰিম ৰিফৰ্ম কৰিম ঠিক আছে সো গতিকে গ্লোবাল সাপ্লাই চেইন এণ্ড ইণ্ডিয়াছ ইন্টিগ্ৰেশন উইথ দা GVCs গ্লোবাল ভ্যালু চেইন সো তাত আমি ইন্ডিয়া সোমাব লাগিব তাৰ কাৰণে ৰোল অফ BITs ইন পজিশনিং ইণ্ডিয়া এজ এ গ্লোবাল ইনভেষ্টমেন্ট হাব সো গতিকে তাত হেতু কথা আমাৰ কাৰণে ইম্পৰ্টেন্ট হয় ঠিক আছে সো গতিকে FDI ইনফ্লোটো তেতিয়া হ'ব যেতিয়া আমি বাইলেটাৰেল ইনভেষ্টমেন্ট ট্ৰিটিজ খিনি খুব ৰবাস্টলি আমি ইমপ্লিমেন্ট কৰিব পাৰো ওকে সো গতিকে নেক্সট আমি এটা এক্সাৰসাইজ কোৱেশ্চন এটা কৰিছো মেইনছৰ কাৰণে যে হাউ ক্যান ইণ্ডিয়া ৰিফৰ্ম ইটস BIT ফ্ৰেমৱৰ্ক টু এট্ৰাক্ট হাই FDI বুজি পালে না সো গতিকে সলিউশনটো কি দিলে যে আমি যিমানখিনি BIT ফ্ৰেমৱৰ্কস আছে আজিৰ দিনত সেইখিনি কি কৰিব লাগিব স্ট্ৰেংথেন কৰিব লাগিব সো গতিকে বাইলেটাৰেল ইনভেষ্টমেন্ট ট্ৰিটি ঠিক আছে সো গতিকে আপোনালোকে ধৰিব পৰা নাই যি মই এটো চেঞ্জ কৰি দিছো ওকে সো গতিকে ইয়াৰ যেটো সলিউশন এই সলিউশনটো এই আৰ্টিকেলটো কি দিছে যে we have to improvise our bilateral investment treaties ঠিক আছে BIT যিখিনি কৈছে সো গতিকে তাৰ ওপৰত আমি দেখাইছো যে how we can do it ঠিক আছে সো গতিকে হেতুৱে আমাৰ কি যে how to জানিব লাগিব অকল what to জানিলে হ'ব জানো নহব সো গতিকে what to জানিলে নহব what to লগত why আৰু how এই গুটেকিটা জানিব লাগিব সো গতিকে what to আমি দিলু যে কিহৰ কাৰণে কি সলিউশনটো কি যে BIT খিনি থাকিলে কি হ'ব ইনভেষ্টমেন্ট খিনি আকৌ এট্ৰাক্টেড হ'ব টুৱাৰ্ডছ ইন্ডিয়া এন্ড FDI টু ইনফ্লো হ'ব এতিয়া আমি চাবলৈ যাও যে why and how ঠিক আছে সো তাৰ কাৰণে আমি ধুনিয়াকে এটো দেখুৱা গৈছে সো গতিকে এটো এটা ধুনিয়াকে কম্প্ৰিহেনসিভলি আমি সদায় টপিক বিলাক কভাৰ কৰো সো নেক্সট আৰু এটা আৰ্টিকেল আমি দেখিছো যে how do BIT impact India's foreign investment and trade ঠিক আছে সো গতিকে হেখিনি আমি দেখুৱাইছো ভিয়েটনাম ইন্দোনেছিয়া মডেল আমি ডিসকাস কৰিছো ইয়াত okay so let's move ahead a letter to the new chief of SEBI some issues that merit attention okay so ইয়াত কৈছে
যে যিটো সিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া আছে, যিখিনি আমাৰ কেপিটেল মাৰ্কেটখন কি কৰিছে মানে কন্ট্ৰোল কৰিছে, ৰেগুলেট কৰিছে, that SEBI has to do some কি লাগিব যে কিছুমান ইস্যু আছে, সেই ইস্যু বিলাক সলভ কৰিব লাগিব বা তাৰ ওপৰত ফোকাস দিব লাগিব, হিট কৰিব লাগিব, ঠিক আছে। তো এইটো আমাক কি বলে ক্যাপিটাল মার্কেটৰ কি ৰিফৰ্ম দৰকাৰ আছে সেইখিনি আমাক এড্ৰেছ কৰিব। যিকোনো আপুনি আৰ্টিকল পঢ়ক ইকনমি ৰিলেটেড, সো গতিকে ইণ্ডিয়ান ইকনমিত যিকেইটা ইম্পৰ্টেন্ট ইস্যু আছে তাৰ ভিতৰত আপোনালোকে পাব যে এটা হৈছে ষ্ট্ৰাকচাৰেল ইস্যু, যে ষ্ট্ৰাকচাৰেল ৰিফৰ্ম লাগে আমাক। কি লাগে? ইণ্ডিয়ান ইকনমি যদি গ্ৰো হ'ব লাগে কিছুমান ষ্ট্ৰাকচাৰেল ৰিফৰ্ম লাগিব। এতিয়া ষ্ট্ৰাকচাৰেল ৰিফৰ্মৰ ভিতৰত আমাক তিনটা তেনেকুৱা ষ্ট্ৰাকচাৰেল ৰিফৰ্মৰ কাৰণে ৰিকমেন্ড কৰে। এক নম্বৰ কথাটো কৈছে যে আমাক কি লাগে যে ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিফৰ্ম লাগে, আৰু কি লাগে যে মাৰ্কেট ৰিফৰ্ম লাগে, আৰু কি লাগে লেবাৰ ৰিফৰ্ম লাগে, আৰু কি লাগে 4 নম্বৰটো যে কেপিটেল মাৰ্কেটৰ ৰিফৰ্ম লাগে। কি লাগে? কেপিটেল মাৰ্কেটৰ ৰিফৰ্ম। সো গতিকে মাৰ্কেটত আমাৰ যিখন মাৰ্কেট আছে সেই মাৰ্কেটখনত আমাৰ ৰিফৰ্ম কৰিব লাগিব, আমাৰ যিটো লেবাৰ মাৰ্কেট আছে সেইখনত আমি ৰিফৰ্ম কৰিব লাগিব, আৰু যিখন আমাৰ কেপিটেল মাৰ্কেট আছে তাকো আমি কি কৰিব লাগিব? ৰিফৰ্ম কৰিব লাগিব। এতিয়া কেপিটেল মাৰ্কেটখন কোনে ৰেগুলেট কৰি আছে? সেবিয়ে ৰেগুলেট কৰি আছে। সো গতিকে সেবিয়ে কি ইস্যু হেন্ডেল কৰিব লাগিব যাতে কেপিটেল মাৰ্কেটৰ ৰিফৰ্ম আহে, আৰু কেপিটেল মাৰ্কেটৰ ৰিফৰ্মটোৱে আমাৰ যিটো ষ্ট্ৰাকচাৰেল ৰিফৰ্ম আছে সেইটোক যাতে আৰু অলপ প্ৰমোট কৰে, আৰু অলপ ধৰি লওক এটা পুশ কৰে, আৰু যাৰ পৰা কি হ'ব ইণ্ডিয়ান ইকনমিটোত পাৰ্মানেন্টলি লং টাৰ্মত কি হ'ব সলিউশন এটা আহিব, বুজি পালে? আৰু সেই ৰিফৰ্মটো কৰিলেহে আমাৰ এতিয়া বাজেটৰ লগত আমি সেইটো লিংক কৰি দিম যে বাজেটে কি কৈছে যে ৰিফৰ্ম ইজ দ্য ফুয়েল, হয় নে নহয়? সো গতিকে ৰিফৰ্মটো কি বুলি কৈছে? ফুয়েল। সো গতিকে সেই ফুয়েলটো তেতিয়াহে পাব যেতিয়া আমি তেনেকুৱা ধৰণৰ সেবিক যেতিয়া আমি কম যে এইকেইটা ইস্যুৰ ওপৰত তোমালোকে কাম কৰা, তেতিয়া আমাৰ কেপিটেল মাৰ্কেটখন ৰিফৰ্ম হ'ব, আৰু সেইটোৰ পৰা আমাৰ ষ্ট্ৰাকচাৰ ৰিফৰ্ম হ'ব, আৰু তাৰ পৰা আমি কি কৰিম যে ইট এক্টস এজ এ ফুয়েল ফৰ আৱাৰ বিকশিত ভাৰত গোল, হয় নে নহয়? সো গতিকে আমি তেনেকে লিংক কৰি দিম, আৰু এইটো যেতিয়া লিখিম তেতিয়া আমি বাজেটৰ ৰেফাৰেন্সটো দি দিম। সো গতিকে তেনেকে আমি কি কৰিম, আমাৰ মেইনছৰ আনসাৰটো আমি এক্সামিনাৰক এইটো দেখুৱাম যে উই কম্প্ৰিহেনসিভলি ডিসকাস অল দিস ইস্যু, ঠিক আছে? এনেকুৱা নহয় যে সিলোছত আমি কৰিছো, সো কোনো বাধা দিয়া নাই আপোনাক, ক'ৰ পৰা ক'ৰ পাবগৈ পাৰে, সো সেইটো আপোনাৰ নিজৰ কেলিবাৰ হয়, ঠিক আছে? সো গতিকে কনষ্টেন্টলি ৰেগুলাৰলি আমাৰ যদি নিউজ পেপাৰ এনালাইচিছ খিনি চাই থাকে ন, আপোনালোকৰ বহুত উপকৃত হ'ব। কেনেকে আপোনালোকে ভেৰিয়াছ টপিকছৰ লগত এটা পাৰ্টিকুলাৰ ইস্যু কেনেকে কানেক্ট কৰিব পাৰি, তাক কেনেকে both the challenges, both the solution and both the way forward আপোনালোকে সেইখিনি বস্তু কেনেকে এড্ৰেছ কৰিব লাগে, সেইখিনিকে আমাৰ মটোটো হৈছে সেইটো, ঠিক আছে? সো গতিকে আমি এভলিউশনটো চাইছো, সেবি কেনেকুৱা ৰোল প্লে কৰিছিলে আগতে, এতিয়া কেনেকুৱা ৰোল প্লে কৰে, কাৰেন্ট এফেয়াৰ্স চাইছো, আৰু পিৱাইকিউটো আমি ডিসকাস কৰিছো। এতিয়া মেইনছলৈ আহো। সো গতিকে জেনাৰেল ষ্টাডিজৰ পাৰ্সপেক্টিভ যদি আমি চাওঁ, জিএছ পেপাৰ 1 2 3 এনেকুৱা নহয় যে সেবি মানে সেবি বুলি যদি আহি গ'ল তাৰ মানে এনেকুৱা নহয় যে জিএছ পেপাৰ 3 লগতহে তাক কানেক্ট কৰিব পাৰি। সো সেবি যিটো ধৰি লওক এটা ইকনমি পাৰ্সপেক্টিভৰ পৰা আমি বেছিকে চাওঁ, তাক আমি জিএছ পেপাৰ 1তো লগাব পাওঁ, বুজি পালে? কাৰণ কি জিএছ পেপাৰ 1ত আমাৰ কি আছে? সোসাইটি আছে। সো গতিকে সোসাইটিখন ডেভেলপ হ'বৰ কাৰণে আমাৰ কেপিটেল মাৰ্কেটখন ডেভেলপ হ'ব লাগিব, বুজি পালে? সো গতিকে সেইটো বস্তু আমি সেইকাৰণে আমি দেখুৱাইছো যে যিকোনো টপিকে হওক আপুনি সদায় সেইটো সিলেবাসৰ লগত কানেক্ট কৰিব পাৰে, ঠিক আছে? সো গতিকে তাকে আমি ডেমনস্ট্ৰেট কৰিছো। সো গতিকে জিএছ পেপাৰ 2 লগতো ৰিলেট কৰিব পাৰে যে কেনেকে গভৰ্নেন্সটো ভাল কৰিবৰ কাৰণে ৰেগুলেশনটো ইম্পৰ্টেন্ট। সো গতিকে ৰেগুলেশনটো ইম্পৰ্টেন্ট কাৰণে আমি সেবি কথা আনিলো, বুজি পালে? সো গতিকে তেনেকে আমি বস্তুবিলাক লিখিব পাৰো, আৰু ডাইমেনশনছ বিলাক আমি খুলি দেখুৱাব পাৰো। জিএছ পেপাৰ 3 টো এইটো কোৰ টপিক হয়, হয় নে নহয়? সো গতিকে তাৰ ওপৰতো আমি ধুনীয়াকে ডিসকাস কৰিছো। নেক্সট যদি আমি চাওঁ যে সেইটো আমি এটা মেইনছ মানে প্ৰেক্টিস কোৱেশ্চন এটা কৈছো যে হাউ কেন সেবি স্ট্ৰেংথেন ইনভেষ্টৰ প্ৰটেক্ট এণ্ড মাৰ্কেট ৰেগুলেশন, ঠিক আছে? সো গতিকে মাৰ্কেট ৰেগুলেশনটো কেনেকে তেওঁলোকে প্ৰটেক্ট কৰিব পাৰে, আৰু কেনেকে ধৰি লওক কনফিডেন্স দিব পাৰে, আৰু তেতিয়াহে কি হ'ব এই আগৰ যিটো আৰ্টিকল আছিল যে এফডিআই লগত আৰু এটা বস্তু আছিল এফআইআই, ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টৰ্ছ। গতিকে এইখিনি কি হয়? যিখিনিয়ে আমাৰ কেপিটেল মাৰ্কেটত ইনভেষ্ট কৰে। গতিকে সেবিয়ে যদি যিখিনি লুপ হল আছে, ইস্যুজ আছে, সেইখিনি যদি এড্ৰেছ কৰে নহয়, এফআইআই খিনিও আমাৰ ইয়ালৈ আহিব, ঠিক আছে? সেইখিনিও ইম্পৰ্টেন্ট হয়। এফডিআই ওলাই গৈছে, এফআইআই যদি আহে সো শৰ্ট টাৰ্মৰ কাৰণে অন্তত আমাৰ সেই যিটো কেপিটেল আউটফ্লো হৈছে ন, সেইটো এড্ৰেছ হৈ যাব, বুজি পালে? গতিকে বস্তুবোৰ কানেক্টেড হয়। সো হোৱাট শুড সেবিজ এপ্ৰোচ বি টু ইণ্ডিপেণ্ডেন্ট ডাইৰেক্টৰ্ছ এণ্ড কৰ্পৰেট গভৰ্নেন্স, সো গতিকে সেইখিনিও আমি ধুনীয়াকে ডিসকাস কৰিছো। ফিউচাৰ পাৰ্সপেক্টিভটো কি হ'ব লাগে, সেবিজ মাৰ্কেট ৰেগুলেশন সেইখিনিও দেখুওৱা গৈছে। ওকে, লেটস মুভ আহেড। সো নেসেসিটি গাইডস নিউ ইণ্ডিয়া ইউ বন হোমি। ওকে, সো গতিকে ইউৰোপিয়ান ইউনিয়নৰ লগত হলো ইণ্ডিয়াৰ যিটো বন হোমি, সো গতিকে সেইটো আজিৰ দিনত কেনেকে ইম্পৰ্টেন্সটো পাইছে তাক আমি কি কৰিছো, কি নেসেসিটি আছে সেইখিনি বস্তু আমি ডিসকাস কৰিছো। ওকে, সো গতিকে ইভলিউশন অফ ইণ্ডিয়া ইউ ৰিলেশনছ এণ্ড ফিউচাৰ পাৰ্সপেক্টিভ। So the recent visit of European Union Commission, president
Ursula von der Leyen to India signals a strategic shift in India EU relation ঠিক আছে সো হেতখিনি আমি দেখুৱাইছো যে ইন্ডিয়ান ফৰেন পলিসি কারেন্ট এফেয়ার্স অফ পিওয়াইকিউ লগত কেনেকৈ ৰিলেট হৈ আছে এইখিনি ঠিক তেনেকৈ মেইনছ ওৰিয়েন্টেড আমি চাও জিএস পেপাৰ 1 জিএস পেপাৰ 2 জিএস পেপাৰ 3 লগত সেই বস্তুটো কেনেকৈ আপোনালোকে কানেক্ট কৰিব পাৰে ঠিক আছে সো জিএস পেপাৰ 4 আনকি ইন্টাৰনেশনাল ৰিলেশন আৰু এথিক্স তাতো আপোনালোকে এইখিনি বস্তু চাব পাৰে আৰু এটা আমি মেইনছৰ এটা oriented এটা question discuss কৰিছো that is called যে how India can strengthen its strategic partnership with European Union ঠিক আছে সো এইখিনি বস্তু ইম্পৰ্টেন্ট হয় আজিৰ দিনত নেক্সট যদি চাও যে how should India address the challenges posed by the European Union's carbon border adjustment mechanism সো এইটো কেইদিনমানৰ আগত আমি চাইছিলো যে what is carbon border adjustment mechanism হয় ঠিক আছে সো এইখিনি ইম্পৰ্টেন্ট হয় আপোনালোকৰ কাৰণে Next, যদি আমি চাও যে future perspective on India EU relations. So short term, medium term, long term আমি চাইছো যে কেনেকৈ ইন্ডিয়া আৰু ইউৰোপিয়ান ইউনিয়নৰ মাজত ৰিলেশনটো আগবাঢ়িব Okay, so let's move ahead. The repeal law on the repeal law on the dramatic performances and flagged by the PM. Okay, so কি আমি obsolete law আমি repeal কৰিছো. So সেইখিনি কথা কৈছে যে colonial era dramatic performance act 1896 1876 and its repeal. So we get theme to I mean the evolution of colonial laws in India and repeal of obsolete legislation. So we get আমাৰ ইয়াত কি কৈছে যে আমি কলো যে অমৃত কাল হয়নে ন অমৃত কালৰ যেটো এটা আমাৰ অবজেক্টিভ আছে অমৃত কালৰ যেটো এটা অবজেক্টিভ আছে অমৃত কালটো ইন্ডিয়াই যেতিয়া 75 ইয়াৰ্স অতিক্ৰম কৰিলে তেতিয়া আমি হেতু লোৱা গৈছিল হয়নে তো তাৰ ভিতৰতে এটা আইডিয়া কি আছিল যে আমি কি কৰিব লাগিব যিমানখিনি কলোনিয়াল লিগেসি আছে ন সেই লিগেসি খিনি অতৰাব লাগিব ঠিক আছে সো গতিকে কলোনিয়াল লিগেসি বা আমি কি কৰিব লাগিব গেট ৰিড হ'ব লাগিব ঠিক আছে তাৰ ভিতৰতে এটা হৈছে যে আমি যেটো ধৰক আইপিসি আছিল হয়নে ন সো গতিকে আইপিসি আছিল হেতুক আমি কি কৈছো বিএনএস লৈ কনভাৰ্ট কৰিছো সো গতিকে এটা যদি চাবলৈ গৈ আগতে ইন্ডিয়াত কি হৈছিল যে ইন্ডিয়ান পিনেল কোড সো কেলে কাৰণ কি ব্ৰিটিছে আমাক পিনেলাইজ কৰিব বিচাৰিছিল বা আমাক পানিশমেন্ট কৰিব বিচাৰিছে আজিৰ দিনত ইন্ডিয়া আফটাৰ ইন্ডিয়া গেটিং ইন্ডিপেন্ডেন্স আমি ন্যায় কথা কৈছো জাস্টিসৰ কথা কৈছো সো গতিকে আমি কি কৈছো কলোনিয়াল লিগেসিবোৰ নাইকিয়া কৰিবৰ কাৰণে আমি যিমানখিনি মানে ব্ৰিটিছে বনোৱা যিমানখিনি আউটডেটেড ল আছিল যেটো অবসোলেট শব্দটো দা বুজাইছে তাক আমি কি কৈছো অতৰাইছো ঠিক আছে সো গতিকে যেনেকৈ এইখনৰ কথা ক'লে যে এইখন 1876 তে বনা সো গতিকে এতিয়া দিনত হেতু তাৰ সোসাইটিখন কমপ্লিটলি চেঞ্জ হল হয়নে ন সো গতিকে গভৰ্নেন্সৰ গোটেই মেকানিজমটো চেঞ্জ হল সো গতিকে হেকাৰণে আমি কি কৈছো ইয়াত কি ধৰক ল আমি অবসোলেট ল অতৰাইছো কেনেকৈ আমি হেখিনি বস্তু এড্ৰেছ কৰিছো তাক কেনেকৈ ডেমোক্ৰেটিক এলিমেন্টছটো দিছো ফ্লেভাৰটো দিছো তাৰ ওপৰত কথা কৈছে সো জিএস পেপাৰ 1 জিএস পেপাৰ 2 লগত আমি দেখুৱাইছো জিএস পেপাৰ 3 লগতো আমি লিংক কৰিম ঠিক আছে আৰু এথিক্স আৰু ল এণ্ড জাস্টিস সো তাৰ ওপৰতো আমি এইটো বস্তু কি হৈছে ইম্পৰ্টেন্ট হয় নেক্সট যদি আমি চাও যে ইয়াত মেইনছ ৰিলেটেড কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে যে হাউ ডিড দ্য ড্ৰামাটিক পাৰফৰমেন্স এক্ট 1876 impact freedom and speech and expression in India so তাৰ ওপৰত আমি দেখুৱাইছো যে কেনেকৈ সেই যিখন ড্ৰামাটিক পাৰফৰমেন্স এক্ট আছিল সেইখনে আৰ্টিকল 19 টু যেটো আছে তাক কেনেকৈ হাৰ্ম কৰিছে বা অবষ্ট্ৰাক্ট কৰিছে so why do some colonial laws continue to exist in India so কিহৰ কাৰণে এটো আছে so আমি মাইন্ডসেটটো খলাব লাগিব এতিয়া বুজি পাইছে so কলোনিয়াল যিমানখিনি লিগেসি আছে সেইখিনি আমি কি কৰিলে পৰিত্ৰাণ পাব কেলে কাৰণ কি তেওঁলোকে এটা বেলেগ এটা মটিভত ইয়াত কি কৰিছিলে গভৰ্নেন্স টু প্ৰেক্টিস কৰিছিলে বা এডমিনিষ্ট্ৰেচনটো আছিল বা তেওঁলোকৰ লেজিসলেচাৰ যিখিনি আছিল সেইখিনিৰ মটিভটো বেলেগ আছিল হয়নে ন আজিৰ দিনত হেতু বেলেগ সো গতিকে ইয়াত শৰ্ট টাৰ্ম মিডিয়াম টাৰ্ম আৰু লং টাৰ্ম আমি কি ধৰণৰ ফিউচাৰ পার্সপেক্টিভ আছে সেইখিনি দেখুৱা গৈছে let's move ahead India's obsession with being contrarian okay so গতিকে contrarian মানে opposite feeling হয়নে ন সো গতিকে হেতু হ'বলৈ কাৰণে ইন্ডিয়া বহুত obsessed বুলি কৈছে in politics economics and foreign policy India believes in doing things differently so গতিকে আনতকে অলপ বেলেগ হ'ব কাৰণে ইন্ডিয়া কি কৈছে অবসেশন এটা আছে যে অলপ বেলেগকে আমি কাম এটা কৰিম ঠিক আছে যেটো আমি কন্ট্ৰাৰিয়ান বুলি কৈছো এটা কনসেপ্ট okay India's unique approach to governance and global relations okay so তাত আমি চাইছো যে প্ৰিলিমছ লিংকেজেস আমি দেখাইছো ফৰেন পলিসি জিঅ'পলিটিক্স এন্ড পিওয়াইকিউ ফৰ প্ৰিলিমছ okay so হেখিনি আমি দেখুৱা গৈছে নেক্সট জিএস পেপাৰ 1 ৰ লগত কেনেকৈ এটো বস্তু ৰিলেটেড হৈছে পিওয়াইকিউ as well as জিএস পেপাৰ 2 তাৰ লগত আমি কেনেকৈ ৰিলেট কৰিব পাৰিছো হেখিনি বস্তু দেখুৱা গৈছে নেক্সট যদি আমি চাও জিএস পেপাৰ 3 ইন্ডিয়ান ইকোনমি ট্ৰেড সায়েন্স এন্ড টেকনলজি তাত আমাৰ এই কন্ট্ৰাৰিয়ান যেটো মানে এটা আইডিয়া বা কন্ট্ৰাৰিয়ান যেটো ফ্লেভাৰ বা যেটো এটিটিউড হেতু কেনেকৈ ৰিফ্লেক্ট হৈছে জিএস পেপাৰ 4 কেনেকৈ আছে
সেইখিনি বস্তু আমি দেখুৱা গৈছে ওকে লেটস মুভ হেড যে আমাৰ যেটো মেইনছ ওৰিয়েন্টেড কোৱেশ্চন আছে হেতু কি আছে যে হাউ হেজ ইণ্ডিয়াজ কন্ট্ৰাৰিয়ান এপ্ৰোচ এফেক্টেড ইটস ইকোনমিক গ্ৰোথ সো আমি বেলেগতকে যে অকন হুকিয়াকে যে আমি এটা কাম কৰিছো ফৰ এক্সাম্পল নন এলাইনমেন্ট মুভমেন্টৰ কথা কৈছো পঞ্চশীল এগ্ৰিমেন্টৰ কথা কৈছো সো এইবিলাকে আমাক কেনেকে ধৰণে ইম্প্যাক্ট পেলাইছিলে সেইখিনি কথা কৈছো আজিৰ দিনত যিখিনি আছে তাকো কেনেকে ইম্প্যাক্ট পেলাইছে এইখিনি কথা কৈছো 2 নম্বৰ কোৱেশ্চনটো হৈছে why has India taken a contrarian stance in global trade agreements ঠিক আছে সো তাত আমি দেখুৱাইছো যে কেনেকে কন্ট্ৰাৰিয়ান এটা স্টান্স লৈছে আৰু ফিউচাৰ পাৰ্সপেক্টিভটো দেখুৱাইছো ফৰ এক্সাম্পল for the short term medium term and long term ঠিক আছে okay gradual tariff reduction ৰ কথা কৈছে ইয়াত next যদি আমি চাও in America first and opening okay so গতিকে ইয়াত দেখুৱা গৈছে যে the impact of US reciprocal tariff on Indian agriculture and strategic policy shift so গতিকে reciprocal যেটো তাৰিফৰ কথা কৈছে upon India's agricultural goods ঠিক আছে so গতিকে কেটো ওপৰত কেনেকে ইন্ডিয়া এটা স্ট্ৰেটেজিক এটা শিফট ডাইৰেক্ট কৰিছে সো যেটো মানে আমেৰিকা ফাৰ্স্ট যেটো পলিসি লঞ্চ কৰিছে আন্ডাৰ দিস ট্ৰাম্প 2.0 সো তাত কেনেকা ধৰণৰ ডেভেলপমেন্ট আছে সেই বস্তুটো আমি লিংক কৰিছো প্ৰিলিমছৰ ইন্ডিয়ান ইকোনমি কাৰেন্ট এফেয়াৰ্স এন্ড পিৱাইকিউ লগত ঠিক তেনেকে মেইন যদি আমি চাও যে জিএস পেপাৰ 1 জিএস পেপাৰ 2 এন্ড জিএস পেপাৰ 3 এন্ড 4 লগতে আমি সেইখিনি বস্তু কি কৰিছো কানেক্ট কৰিছো ঠিক আছে সো নেক্সট যদি আমি মুভ কৰো যে এটা মেইনছ কোৱেশ্চন হলে যে হাউ শুড ইন্ডিয়াস ৰেসপন্ড টু ইউএস ৰেচিপ্ৰকেল ট্যাৰিফ threats on agricultural exports so এটো খুব ইম্পৰ্টেন্ট হয় কাৰণ কি এগ্ৰিকালচাৰ বা যিখিনি এক্সপোৰ্ট হয় so সেইখিনি পা আমাৰ যিখিনি ধৰক এগ্ৰি কমিউনিটি ফাৰ্মাৰ্স আছে সেইখিনি লাভান্বিত হয় so তেওঁলোকৰ যদি এই এক্সপোৰ্টটো কমি যায় তেতিয়ালে আমাৰ যেটো সোশিও ইকোনমিক ডেভেলপমেন্ট আছে ইনইকুৱেলিটিৰ ওপৰত যেটো আমাৰ ফাইট আছে হেলথ এডুকেশনৰ পৰা আদি কৰি গোটেইখিনিত আমাৰ কি হ'ব ইম্প্যাক্ট কৰিব বুজি পাইছে so তেনেকে আমি জিএস পেপাৰ 1 2 3 4 সবৰ লগতে ৰিলেট কৰিবলৈ লিখিব পাৰিম ঠিক তেনেকে why should India move from protectionist tariffs to a productivity driven agri export strategy so সেইখিনি বস্তু আমি দেখুৱা গৈছে turning the corner the economy has recovered but growth is underwhelming okay another rate cut could be in offering okay so আমি গম পাইছো যে RBI নতুন গভৰ্ণৰে কি কৈছে ৰিসেন্টলি আহিয়ে ৰেপো ৰেটটো 25% 25 বেসিস পইন্ট কমাই দিছে 6.5 আছিল 6.25 লে কমালে কেলে যাতে কি হয় যে মানি ফ্লোটো বেছি হয় মার্কেটত আৰু মানুহে যাতে ইজিলি ক্ৰেডিট পায় আৰু ডিমান্ড শো কৰে ঠিক আছে সো এতিয়া কৈছে যে মানি ফ্লোটো ঠিক আছে বেছি হল ইকোনমি ৰিকভাৰ্ড বাট গ্ৰোথ ইজ আন্ডাৰৱেলমিং ঠিক আছে সো গ্ৰোথটো হোৱা নাই ঠিক আছে সো এতিয়া হেতু পার্সপেক্টিভত চাই এটো কোৱা গৈছে যে ফাৰ্দাৰ কি হ'ব পাৰে আমাৰ আৰু মনিটাৰী পলিচিত ৰেপো ৰেটৰ কাট হ'ব পাৰে ঠিক আছে সো তাত আমি দেখাইছো যে প্ৰিলিমছ লিংকেজত আমি দেখাইছো যে ইনভেষ্টমেন্ট সেভিংস ৰেট ট্ৰেন্ডস আমি হেখিনি চাইছো sectorial performance আমি চাইছো যে এগ্ৰিকালচাৰ ম্যানুফ্যাকচাৰিং ট্ৰেড হোটেলস ট্ৰান্সপোৰ্ট মানে সাৰ্ভিস সেক্টৰ কেনেকুৱা ধৰণৰ হৈছে কনজাম্পশন এন্ড ইনফ্লেশন ট্ৰেন্ডস সো হেতু আমি চাইছো মনিটাৰী পলিচি এন্ড ফিস্কেল পলিচি কনসার্নস হেখিনি আমি চাইছো আৰু পিৱাইকিউ আমি ৰিলেট কৰি দেখুৱাইছো ওকে সো জিএস পেপাৰ 1 ৰ লগত কেনেকা এইখিনি বস্তু ৰিলেটেড হৈ আছে জিএস পেপাৰ 2 লগত কেনেকে আছে জিএস পেপাৰ 3 আৰু জিএস পেপাৰ 4 লগত কেনেকে ৰিলেট হৈছে টাৰ্মটো হেখিনি আমি দেখিলো নেক্সট আমি যদি চাও এটা মেইনছ ওৰিয়েন্টেড কোৱেশ্চন যে why has India's economic growth slowed despite signs of recovery ঠিক আছে সো কিয় গ্ৰোথ টু স্লো ডাউন হৈছে instead we are providing enough capital to the market by cutting the repo rates by 25 basis points হয়নে সো ৰিকভাৰী ট্ৰেন্ডটো দেখা পিছতো আমি কিয় ইকোনমিটো গ্ৰোথ হোৱা নাই সো how can India's boost in investment and consumption to achieve higher GDP growth সো এতিয়া এটো যদি হোৱা নাই তাহলে কি কৰিব লাগিব যাতে হয় তো হয় না সো হেখিনি বস্তুকে ডেমনস্ট্ৰেট কৰা গৈছে যে চ্যালেঞ্জেস ইন ইনভেষ্টমেন্টও হোৱা নাই কাৰণ আমি দেখিছো যে এফডিআই ওলাই গৈছে প্ৰাইভেট ইনভেষ্টমেন্টটো ষ্টেগনেন্ট প্লেটো হৈ আছে গভৰ্নমেন্ট ইনভেষ্টমেন্টে লিড লৈ আছে সো কেনেকে আমি ইনভেষ্টমেন্টটো বুষ্ট কৰিম ইন্ডিয়ান ইকোনমিটো গ্ৰো কৰিব কাৰণে আৰু কনজাম্পশনটো ইনক্ৰিজ কৰিম সো কনজাম্পশনটো ইনক্ৰিজ কৰিব কাৰণে এবাৰ ফিস্কেল পলিচিত আমি কি দেখিছো যে ৰেট কাট কৰিছে হয় না ইনকাম ট্যাক্সত আমি দেখিছো যে প্ৰত্যেক মানুহে যদি 1 লাখলৈকেও যদি তেওঁৰ ইনকাম হয় ন তেওঁ এটকাও ইনকাম ট্যাক্স দিব লাগে তাৰ মানে কি যে কনজাম্পশনটো বেছি কৰিব পাৰা তেওঁ সেভিংসটো বেছি হ'ব তেতিয়া সো হেতু ফিস্কেল মেজাৰ্স হয় ঠিক তেনেকা মনিটাৰী মেজাৰ্স আমি কি দেখিলো যে 25 বেসিস পইন্টস ৰেপো ৰেটটো কাট কৰিছে সো এই গোটেইখিনি বস্তু আমি একেলগ কৰি
মানে আনসাৰটো সজাব লাগিব সো গতিকে ইউক্লিড স্পেচ টেলিস্কোপ ডিসকভাৰী নিউ আইনষ্টাইন ৰিং ইন নিয়াৰবাই গেলেক্সি সো গতিকে আইনষ্টাইন ৰিঙৰ ওপৰত আমি আগতেও এটা কুৱেশ্যন দেখুইছিলো যে গ্ৰেভিটেশনাল লেন্সিং আইনষ্টাইন ৰিং এণ্ড ইউক্লিড সাইন্টিফিক ইম্পেক্ট সো তাত কেনেকে মানে বেসিক কথাখিনি কি আছে হোৱাট ইজ সাইন্টিফিক মানে আইনষ্টাইন ৰিং সেইখিনি আমি দেখুৱাইছো তাৰ ৰিলেটেড জিএস পেপাৰ 1 2 3 and 4 আমি কানেক্ট কৰি দেখুৱাইছো যাতে আপোনালোকে সেই বস্তুখিনি কম্প্ৰিহেনসিভলি চাব পাৰে ডাৰ্ক মেটাৰ কি হয় সেইখিনি আমি চাইছো ওকে সো ইয়াৰ ওপৰত যদি আমি এটা মেইনছ ওৰিয়েন্টেড কোৱেশ্চন চাও তেতিয়ালে ইট লুকস লাইক দ্যাট হোৱাট ইজ সাইন্টিফিক সিগনিফিকেন্স of the discovery of LTRG's link ঠিক আছে সো এটো কেনেকে ধৰক scientific achievement কি ডিসকভাৰি কৰিছে সো how can India leverage its space research to contribute to global scientific discoveries সো হেতু আমি নেক্সট এটা কোৱেশ্চনত আমি গোটেইখিনি বস্তু এবাৰ চালো সো আজি কাৰণে ইমানেই আছিল হোপ ইউ এনজয় ইয়াত যদি কিবা থাকে প্লিজ লেট আস নো ইন দা কমেন্ট সেকশন আমাৰ যেটো পিডিএফ আছে হেতু আপোনালোকে টেলিগ্ৰামৰ গ্ৰুপত আমাৰ পাই যাব আৰু টেলিগ্ৰামৰ গ্ৰুপৰ লিংকটো আমাৰ ভিডিও ডেসক্ৰিপশন বক্সত পাব ঠিক আছে থ্যাংক ইউ